নমস্কাৰ চাই আছে অসম টাইম জাম পাৰিবলৈ উঠি নিজেই পৰিল হৰিণ সৰ্থেবাৰীৰ সিংৰা গাঁৱত ভয়াবহ দুৰ্ঘটনা গছৰ পৰা পিছলি পৰি দুৰ্ঘটনাত পতিত হয় সিংৰা গাঁৱৰ শহীদুল খান নামৰ যুৱকজন জাম ছিঙিবলৈ গছত উঠিছিল যুৱকজন তাৰ পিছতে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ততাতয়াকৈ যুৱকজনক বৰপেটাৰ ফকৰুদ্দিন আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় অৰ্থেবাৰী থানাৰ অন্তৰ্গত সিংৰা গাঁৱত সংঘটিত হৈছে এই ঘটনাটো সেইটোৱেই তেওঁ জাম খাব আহিছিল জাম খাব আহাতে তেওঁ গছৰ ওপৰৰ পৰা পৰি তাতে সেইখিনি জেগাত পৰি গ'ল চোবৰা খাই পৰি তাত দাঁত আহিল তাৰপিছত বহু সময়লৈকে তাক তোলা মানুহ নাই তাৰপিছত তেওঁলোকৰ আত্মীয় মানুহ ক'বা আহি তুলি দি অলপ পানী চানী মুখত দি তাক পিলপিলিতকৈ লৈ গৈছে এতিয়া বৰপেটাক নি না যাব গহিয়া মেডিকেলটো বন্ধ নিশ্চয় বৰপেটাকে নিব জাম খাবলৈ গৈছিল নেকি জাম খাব তাৰ লগত আৰু 2-4টা মানুহ আছে বোধ কৰোঁ সিহঁতেও জাম খাব আহিছে সিহঁতে জাম মানে পাৰি কাৰ্টুনতকৈ বেচবা নিয়াৰ কাৰণে তাহোন সেই চিষ্টেমত আহিছিল তেতিয়াই গাছৰ পৰা পৰি গৈছে ডাল ভাঙি পৰিছিল ডাল মানে সৰু পিছলি পৰিছে ডাল ভাঙি পৰা নাই ইয়াতে ডাল নাই এই হেৰি আপোনাৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল অহা নাই আৰু আপোনাৰ জাগাখন ঠাইখনৰ নাম কি এইখিনি ৰাউলি সৰ্থেবাৰীৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম